মই ঠিক 7টা 7:30 বজাত নিউজ এটা পালোঁ। নিউজো চাইলোঁ। মোৰ ল'ৰাটো আহিছিল দোকানত এখনতে। দোকানত আহোঁতে মোক ফোন কৰিছিল, দেউতা আমাৰ পুৰা মৰিলে নদী কিনিবই পাৰে। মাকো কৈছে, মা মৰিলে। মাকে কৈছে, মাকে কান্দা নাছিল, কি মৰছি আহিয়ে মৰছি ক'ত মৰছি ম্যান বাগান ওলাই গৈছে 86 মিনিট গৈছে। বোলো আমাৰ সম্পৰ্কই আমাৰ এতিয়া দেখিলে আপুনি চিনি পাবনে? চিনি পাই তাত মই এতিয়া ফটোতে ধৰি আছো, চাই আছো ফটোতে চিনি দেখিলে মানুহটো চিনি এতিয়া পাওঁ। ক'ত গম পাইছে আপোনালোকে যে আজি যে মৰছে আমি নিউজত দেখাওঁ, প্ৰশাসনে জনা নাই এতিয়ালৈকে। এতিয়া কি বিচাৰে আপোনালোকে? আমি যদি সঁচা কথাটো মিছা হওক বুলি ভাবো, কিন্তু যদি সঁচা হয় তেতিয়াহ'লে আমাক ডেটটো লাগে। কিমান বছৰ দেখা থাকে? মই 86 দেখা পাইছো, তাৰপিছত 98 দেখা পাইছো, তাৰপিছত দেখা দেখা নাই। এতিয়াও যোগাযোগ নাই? যোগাযোগ নাই, তাৰপিছত ফোন, চিঠি একো দিয়া একো নাই? একো নাই, একো নাই আমাৰ কোনো যোগাযোগ নাই। বইনী আছে, ভাগিন আছে, তাতে থাকে। বইনী একলা থাকাই, তাক ভাগিনটো থাকে। এই ভাগিনটো গৈছিলো আমি থাকা থাকি দিয়ে মোৰ ভাগিন এজন থাকে, এই দুজন থাকে ভাগিন, আৰু ভাগিন বোৱাৰী এজন, ছোৱালী এজন আৰু ভনী এজন। আৰু কৈছো না 99 চনত নবছৰ মা মৰিল, কেতিয়া আহিছিল ঘৰত, কিন্তু ঘৰ আহি নাপালা। এই গহগতৰ কান্দাৰ পৰা কি মাহঁতে সোমালা, আমি দেখা পাইছো, তাক দেখা পাইছো, আহাটো দেখা পাইছো, কিন্তু ঘৰ আহি নাপালা। আৰ্মি গাড়ী আহিলা, গুলি লাগলা, কি কবা পাতে দি যায় কাপোৰ ধৰে, সি পাৰ হৈ গুচি গেল। নবছৰ মাই মৰিল বেলানা। 8:30 9টামান নিউজত পাইছো ৰ'ব। একো যোগাযোগ অহা নাই। আমি তাতে গম পোৱা নাছিলো। যেতিয়া আমি একবাৰ বৰ্ডাৰত মৰা বুলি শুনিলো, যেতিয়া বৰ্ডাৰত যুদ্ধ হৈছে, বৰ্ডাৰত এই জগতদশা হৈ থাকোতে তেতিয়া মৰা বুলি শুনিলো। কিন্তু তাৰপিছত প্ৰশাসনৰ মানুহ আমাৰ ঘৰত আহি থাকে না, মাহে 15 বছৰত আহে, 26 জানুৱাৰীত আহে, আহি মেলি আমাক কৈ থাকে আছে যাবাৰ ভাদুৰত 13 তাৰিখে মোক দিছিল, পাঠশালাৰ পৰা নলবাৰীত নিছিল, নলবাৰীৰ পৰা মোৰ ৰাতি এটা বজাত থৈ গৈছিল ঘৰত। তেনেকে ভাবছো থাকা বুলি ভাবি লৈছো আমি এতিয়া। একো যোগাযোগ নাই সিয়ান মোৰ লগত, একো জনা নাই বৰ্তমান, অহা নাই, একো অহা নাই। একো বাতৰিত পালো, বাতৰিতে মানুহগিলাক আহিলা কেনে ঘটনাবিলাক কতই যাওঁ ভাগে চিনিও নাপাওঁ, হৈয়ে নাপাওঁ, চকুতো চাইতে হৈয়ে আন পায়, কিন্তু মুখে চাইতে নহয় আন পায়। কিন্তু তাৰ মুখে জোংলা আছিল, হৈ এইটো কথা জানো। এতিয়া মই স্পষ্ট মানুহ দেখা পালি অলপ চিনি পাবা পাৰো তাৰমানে। তাৰ এতিয়া আগতে নয়ন মেধি আছিল, তাৰপিছত নয়ন অসম হ'ল, সেই হিচাপে মিলছি নামটো। আৰু এতিয়া তাৰ আচলতে নয়ন কলিতা আহে।